নমস্কাৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম পাঠ্য পঢ়াই দিম আৰু লগতে অনুবাদখিনি বুজাই যাম। তোমালোকে কিতাপত ভালদৰে চাই বুজিবলৈ চেষ্টা কৰিবা। মহাৰাজ্ঞী লক্ষ্মীবাই। মহাৰাণী লক্ষ্মীবাই ঐস্যাः वीराङ्गनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्याः तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे अभवत्। এইগৰাকী বীৰাংগনাৰ জন্ম মহাৰাষ্ট্ৰ ৰাজ্যৰ কৃষ্ণা নদীৰ পাৰত এখন গাঁৱত 1835 চনত হৈছিল। শৈশৱে ঐস্যাः নাম মনুবাই ইতি আसीत्। শৈশৱকালত এওঁৰ নাম মনুবাই আছিল। ঐস্যাः জনকः মৌৰপন্তः তদানীং পেশৱা বাজিৰাৱस्य সেৱায়াম আसीत्। তেওঁৰ দেউতাক মৌৰপন্ত তেতিয়া বাজিৰাৱৰ সেৱাত আছিল। ঐস্যাः জননী ভগীৰথীবাই সাধ্বী ঈশ্বৰভক্তা চ নাৰী আसीत्। এওঁৰ মাতৃ ভগীৰথীবাই সতী আৰু ঈশ্বৰভক্তা মহিলা আছিল। উভাৱপি তাং প্ৰিয়াং সুতাং মনুদেৱীং স্নেহেন অপালয়তাম। দুয়োগৰাকীয়ে প্ৰিয় মনুদেৱীক মৰমেৰে ডাঙৰ দীঘল কৰিছিল। তদা বাজিৰাৱः কৰ্ণপুৰ নগৰস্য সমীপস্থিতে বিথুৰ নামকে স্থানে ন্যৱসত। তেতিয়া বাজিৰাও কৰ্ণপুৰ নগৰৰ ওচৰত থকা বিথুৰ নামৰ ঠাইত বাস কৰিছিল। মনুদেব্যাः শিক্ষানং তত্ৰৈৱ অভৱত। মনুদেৱীয়ে তাতেই শিক্ষা গ্ৰহণ কৰিছিল। তত্ৰ সা অচিৰং শাস্ত্ৰবিদ্যাং শস্ত্ৰবিদ্যাং চ অলভত। তাত তাই অতি সোনকালেই শাস্ত্ৰবিদ্যা আৰু শস্ত্ৰবিদ্যা লাভ কৰিছিল। অশ্বাৰোহণেপি মনুবাই অতীৱ কুশলা অভৱত। ঘোঁৰা পৰিচালনাতো মনুবাই পাৰ্গত আছিল। অনন্তৰং ঝান্সী জনপদস্য নৰেশः গংগাধৰः মনুদেব্যাः পাণিগ্ৰহণম অকৰৎ। ইয়াৰ পিছত ঝান্সী ৰাজ্যৰ ৰজা গংগাধৰে মনুদেৱীক বিয়া কৰাইছিল। ততঃ পৰং মনুবাই ৰাণী লক্ষ্মীবাই ইতি নাম্না প্ৰসিদ্ধা অভৱত। তাৰ পিছৰে পৰা মনুবাই লক্ষ্মীবাই নামেৰে প্ৰসিদ্ধ হৈছিল। বিবাহাৎ অনন্তৰম অপি সা শাস্ত্ৰাভ্যাসং অশ্বাৰোহণং চ নাত্যজত। বিবাহৰ পিছতো তাই অস্ত্ৰ অভ্যাস আৰু অশ্বাৰোহণ ত্যাগ কৰা নাছিল। এতস্মিন এৱ কালে আংগ্লশাসকাः ভাৰতে স্বপ্ৰভুত্বস্থাপনায় যত্নশীলাः অভৱন। সেই সময়তে ইংৰাজ শাসকসকলে ভাৰতত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল। কূটনীতি প্ৰয়োগেন দিনে দিনে তেষাং প্ৰভুত্বম অবৰ্ধত। কূটনীতি প্ৰয়োগৰ দ্বাৰা দিনে দিনে তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিছিল। তদৈৱ দৈৱযোগাৎ গংগাধৰস্য একলः পুত্ৰः স্বৰ্গং গতঃ। তেতিয়াই দুৰ্ভাগ্যবশতঃ গংগাধৰৰ একমাত্ৰ পুত্ৰজনৰ মৃত্যু হৈছিল। পুত্ৰ বিয়োগ সন্তপ্তো গংগাধৰः দামোদৰ নামকং শিশুম একং দত্তক পুত্ৰৰূপেণ স্বীচকাৰ। কিঞ্চিৎ কালানন্তৰং গংগাধৰোऽপি স্বয়মেৱ পঞ্চত্বং গতঃ। পুত্ৰৰ বিয়োগত দুঃখিত গংগাধৰে দামোদৰ নামৰ এজন শিশু পালিত পুত্ৰ হিচাপে তুলি লৈছিল। কিছু বছৰ পাৰ হোৱাৰ পিছত গংগাধৰেও মৃত্যুবৰণ কৰিছিল। অথ পতি পুত্ৰ বিয়োগেন নিতৰাং সন্তপ্তাপি ৰাজ্ঞী স্বধৈৰ্যং ৰাজ্যস্য শাসনসূত্ৰম অধাৰয়ত। ইয়াৰ পিছত পতি আৰু পুত্ৰৰ বিয়োগত দুঃখিত ৰাণী লক্ষ্মীয়ে ধৈৰ্য সহকাৰে ৰাজ্যৰ শাসন হাতত লৈছিল। ঐস্যাः শাসনকালে প্ৰজাः সৰ্বথা সুখম অভজন কিন্তু এতৎ বৈদেশিকানাং কৃতে অসহনীয়ম জাতম।
এওঁৰ শাসনকালত জনসাধাৰণে সকলো ফালৰ পৰা সুখী হৈছিল, কিন্তু বিদেশীসকলে সহ্য কৰিব পৰা নাছিল। তৈ অস্যাঃ ৰাজ্যম উত্তৰাধিকাৰহীনম উৎক্ষুব্ধ হস্তগতম অকুৰ্ৱন ৰাজ্ঞৈ লক্ষ্মৈ চ স্বল্পাং মাসিক বৃত্তিং স্বীকৃতৱন্তঃ। তেওঁলোকে এওঁৰ ৰাজ্যৰ উত্তৰাধিকাৰীহীন কৰি নিজৰ কৰিছিল আৰু লক্ষ্মীক অলপ মাহেকীয়া বৃত্তি প্ৰদান কৰিছিল। আংলজনাঃ ন কেৱলং ৰাজ্ঞাং লক্ষ্ম্যাম অপিতু অন্যেষ্বপি জনেষু অত্যাচাৰান অকুৰ্ৱন। ইংৰাজসকলে কেৱল ৰাণী লক্ষ্মীকে নহয়, অইন মানুহকো অত্যাচাৰ কৰিছিল। অতঃ সম্পূৰ্ণে ভাৰতে যত্ৰ তত্ৰ স্বাতন্ত্ৰ্যস্য অগ্নেঃ স্ফুলিঙ্গাঃ প্ৰকটিতাঃ। সেয়েহে সম্পূৰ্ণ ভাৰতত য'তে ত'তেই স্বাধীনতাৰ জুই জ্বলিছিল। ক্ৰুদ্ধাঃ দেশভক্তাঃ বৈদেশিকান স্বদেশাৎ নিষ্কাশয়িতুম প্ৰয়ত্নশীলাঃ অভৱন। ক্ৰুদ্ধ নাইবা খঙাল দেশভক্তসকলে বিদেশীসকলক নিজ দেশৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰিছিল। ৰাজ্ঞী লক্ষ্মীৰপি স্ববীৰানাং স্বাতন্ত্ৰ্যসৈনিকানাং চ নেতৃত্বম অকৰোৎ। ৰাণী লক্ষ্মীয়ে নিজৰ বীৰ আৰু স্বতন্ত্ৰতা সংগ্ৰামীসকলক নেতৃত্ব দিছিল। ফলতঃ তৈঃ সহ আংলসৈনিকানাং ভয়ংকৰং যুদ্ধম অভৱৎ। ফলত তেওঁলোকৰ লগত ইংৰাজ সৈন্যৰ ভয়ানক যুদ্ধ হৈছিল। যুদ্ধে ৰাজ্ঞাঃ সৈনিকৈঃ বৈদেশিকাঃ পৰাজিতা। যুদ্ধত ৰাণীৰ সৈনিকবিলাকে বিদেশীসকলক পৰাজিত কৰিছিল। ইদং বিলোক্য ক্ৰুদ্ধাঃ আংলশাসকাঃ স্বকীয়ং বিশালং সৈন্যং যুদ্ধং প্ৰেষয়ৎ। ইয়াকে দেখি ক্ৰুদ্ধ ইংৰাজসকলে নিজৰ বিশাল সৈন্যবাহিনী যুদ্ধক্ষেত্ৰলৈ পঠাইছিল। অনন্তৰং তুমুলং যুদ্ধম অভৱৎ। ইয়াৰ পিছত দুয়োপক্ষৰ তুমুল যুদ্ধ হৈছিল। ৰাজ্ঞী স্বয়মেৱ খড়্গমাদায় যুদ্ধভূমিম অৱতৰৎ। ৰাণীয়ে নিজে তৰোৱাল লৈ যুদ্ধত প্ৰৱেশ কৰিছিল। তত্ৰ বস্বকবিকাম দন্তেষু দধানা সা দ্বয়্ভামপি কৰাভ্যাং খড়্গমচালয়ৎ। তাত ঘোঁৰাৰ লেকাম দাঁতেৰে কামুৰি দুয়ো হাতেৰে তৰোৱাল চলাইছিল। শত্ৰুপক্ষে নিৰ্ভয়ং প্ৰবিষ্টা সিংহবাহিনী দুৰ্গেৱ সা সৰ্বতঃ শত্ৰুম ভূলুণ্ঠিতাৎ অকৰোৎ। শত্ৰুপক্ষৰ মাজত নিৰ্ভয়ে প্ৰৱেশ কৰি শত্ৰুক সৰ্বহাৰা কৰিছিল। তস্যাঃ খড়্গস্তদা বিদ্যুৎ ইৱ বিদ্যুততে স্ম। তেওঁৰ তৰোৱাল বিদ্যুতৰ দৰে চলিছিল। সা য়স্যাং দিশি দৃষ্টিপাতৎ অকৰোৎ তস্যামেৱ তৎক্ষণং বিপক্ষে হাহাকাৰঃ সঞ্জাতঃ। তেওঁ যিফালে দৃষ্টি নিক্ষেপ কৰিছিল সেইফালে বিপক্ষত হাহাকাৰ লাগিছিল। যদ্যপি বৈদেশিকানাং বাহিনী অসংখ্যা ৰাজ্ঞায়াশ্চ স্বল্পৈৱ আসীৎ, তথাপি ৰাজ্ঞী লক্ষ্মীঃ ক্ৰোশান যুদ্ধন্তি কালপি প্ৰাপ্নোৎ। যদিও অসংখ্য বিদেশী সৈন্য ৰাণীৰ চাৰিওফালে আছিল, তথাপি ৰাণীয়ে পৰাক্ৰমেৰে যুদ্ধ কৰিছিল। হন্তসা ৰণভূমৌ চিৰং স্থাতুং ন পাৰয়ৎ। হায় তেওঁ ৰণভূমিত বীৰেৰে থাকিব পৰা নাছিল। অনন্তৰং সা শত্ৰুণাম আগ্নেয়েভ্যঃ অস্ত্ৰেভ্যঃ আত্মানং ৰক্ষিতুং
না স্বপ্নত তৈ ছ আহতা যাতা। তাৰপিছত তেওঁ শত্ৰুৰ আগ্নেয় অস্ত্ৰৰ দ্বাৰা নিজকে ৰক্ষা কৰিব পৰা নাছিল, তেওঁলোকৰ দ্বাৰা আহত হৈছিল। অথ সা তত্ৰৈৱ বীৰগতিম অবাপ্নত। ইয়াৰ পিছত তাই তাতেই মৃত্যু